Attention Ronus Peku Danguria Apunar Hikha Bibagot Hoiseki. Kote Iskolar Lahori Khator Holo Kanda Mausoleum Bidyalaya Porichalona Somitir Sabhapatir Saul Bikri Korar Obhijog এইবাৰ এই ঘটনা সংঘটিত হৈছে লাহৰিঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত হলৌকান্দা মজলীয়া বিদ্যালয়ত হলৌকান্দা মজলীয়া বিদ্যালয়ৰ দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে প্ৰধান শিক্ষক জয়নাল আবদিনৰ লগতে পৰিচালনা সমিতিৰ সভাপতি জাইৰুল ইছলাম বিগত প্ৰায় 1 বছৰ ধৰি দুৰ্নীতি কৰি অহা হলৌকান্দা মজলীয়া বিদ্যালয়ৰ দুৰ্নীতিৰ কিছু তথ্য ৰাইজে পোহৰলৈ আনিছে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ নামত অহা মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰী কৰাৰ সময়তে ৰাইজে গোপন কেমেৰাৰে ভিডিঅ' কৰে লগতে চাউল নি থকা অৱস্থাত খুদপুছ কৰে চাউল ক'ৰ পৰা আনিছে বুলি সোধাত জহিৰুলে বিক্ৰী কৰিছে বুলি কয় লগতে বিদ্যালয়খনত বিদ্যালয়ৰ উন্নতিকৰণৰ কাৰণে চৰকাৰে প্ৰায় 15 লাখ টকা মোকলাই দিছিল কিন্তু তাৰে দেখা গৈছে মাত্ৰ 6 লাখ টকাৰ কাম কৰাই বাকি টকা আত্মসাৎ কৰাৰ অভিযোগক উপস্থাপন কৰিছে অভিভাৱক আৰু ৰাইজে মধ্যাহ্ন ভোজনৰ চাউল পৰিচালনা সমিতিৰ লগতে প্ৰধান শিক্ষকে বিক্ৰী কৰাৰ ভয়ংকৰ অভিযোগ আনিছে এতিয়া প্ৰশ্ন হয় শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে প্ৰধান শিক্ষকৰ লগতে পৰিচালনা সমিতিৰ সভাপতি জহিৰুল ইছলামৰ ওপৰত হেয়া হ'ব লক্ষণীয় বিষয় নিউজ এক্সপোৰ্ট অৰুণোদয় অসম ক'বলগীয়া আজি এইটো স্কুলৰ এইটো আছে যে এইটো স্কুলত 193 জন ছাত্ৰ আছে 193 জন হেয়াতে ছাত্ৰ ধৰাই পেলাই ছাত্ৰৰ 193 জনৰ খাদ্য আহি আছে চাউল আহি আছে পইচা আহি আছে আৰু হেৰি কাপোৰৰ পইচা পাতি এইবিলাক আহি আছে কিন্তু 193 জন ছাত্ৰ আমাৰ এইটো স্কুলত নাই 100 তলত আছে 100 তলত ছাত্ৰ লৈ পেলাই হেয়াতে ৰেকৰ্ডত দেখাইছে 193 জন 193 জন ছাত্ৰ আপোনালোকে গৈ পেলাই চাক ছাত্ৰ হিচাপ কৰি চাক আছে না নাই এটা আপোনালোকে কওক ছাত্ৰ যিবিলাক নাকি প্ৰাইভেটত পঢ়ি আছে এই মাৰ্কেজত পঢ়ি আছে ইকৰাত পঢ়ি আছে ইংলিছ মিডিয়ামত পঢ়ি আছে সেইবিলাক ছাত্ৰ ইয়াত নাম লগাই সেইবিলাকৰ খাদ্য যি কাপোৰৰ পইচাবিলাক এই সব পইচাবিলাক ইয়াত আত্মসাৎ কৰি আছে ইয়াত মানে প্ৰথমত আপোনাৰ স্কুলটো যেতিয়া আমি তাৰ পৰা মানে ভাঙি লৈ আনোতে মানে বৰ বাঢ়িয়া আছিলে আৰু মানে হেৰি আছিলে বানপানীৰ দিন আছিলে বহুত মানে কষ্ট কৰি পেলাই মানে এই বস্তুখিনি মানে ট্ৰাকত উঠাই পেলাই লৈ আহিছোঁ আৰু সেই স্কুলটো যেতিয়া ভাঙো তেতিয়া মানে স্কুলৰ যিবিলাক মানে হেৰি আছিলে এই মালপত্ৰ আছিলে আৰু ইটা আছিলে আৰু ঘৰৰ মানে আজবাবপত্ৰ আছিলে সেইবিলাকো ইয়াত লৈ অহা হৈছিলে ইয়াৰ পিছত আপোনাৰ স্কুল চালি বান্ধি পেলাই মানে কিছুদিন পঢ়োৱাৰ পিছত আমাৰ চৰকাৰৰ পৰা এই অনুদান দুটা দিলে এই অনুদান লৈ পেলাই মানে এই ঘৰবিলাক সজা হৈছে আৰু এতিয়া যিবিলাক বস্তু তাৰ পৰা অনা হৈছিল সেইবিলাকৰ হিচাপ পাতি আমি এতিয়ালৈকে পোৱা নাই মানে বস্তুবিলাক কি হ'ল কি কৰিছে বা মানে ক'ত খটালে এইবিলাক আমি এতিয়ালৈকে মানে নিৰীখ পোৱা নাই হিচাপ কিতাপ পোৱা নাই মিটিং বহিব কথা আছিলে মিটিং কৈছে বহিব কিন্তু এতিয়ালৈকে খাটাংকৈ মিটিং বহা নাই গতিকে আমাৰ মিটিং কেইবাবাৰো মানে চাইছিলোঁ কিন্তু মিটিং তেওঁলোকে পতা নাই যে কামবিলাক শেষ হ'ল স্কুলৰ কামবিলাক শেষ হোৱাৰ পিছতহে মিটিং পাতিব যদি স্কুলৰ কামবিলাক শেষ হৈছে এতিয়া মিটিং পাতি পেলাই নতুনকৈ কি কৰিব লাগে নালাগে সেইবিলাক আমি জানিব খুজিছোঁ তেওঁলোকে এইবিলাকলৈ মানে মন কাণ দিয়া নাই আৰু এতিয়ালৈকে সেইটো সিদ্ধান্ত দিয়া নাই তেওঁলোকে গতিকে সেই বিষয়লৈ আমি বহুতবাৰ তেওঁলোকক কৈছিলোঁ কিন্তু সেইটো মানে কৰা নাই কিন্তু আৰু এটা কথা আছিল কি এইটো মানে আমি শুনিছোঁহে কিন্তু ঘটনাটো আমি ভালকে মানে যাচাই কৰা নাই সেইটো নিৰ্দিষ্ট হোৱা কথাটো আমি ভালকে মানে ভিডিঅ' কৰিছে নেকি ভিডিঅ' কৰিছে যদি ঠিকে আছে অসুবিধা নাই সেইটো আমাৰ মানে বিমত নাই আৰু তাত
সভাপতি কোন আছে সভাপতি স্কুল বনাইছে হ্যাঁ স্কুলত দুটা লেট্ৰিন আহিছে আমাৰ এটা কৰিছে আৰু এটা কৰা নাই হ্যাঁ তাৰপিছত বিল্ডিং কৰিছে পুৰণা বস্তু দি বিল্ডিং কৰিছে পুৰণা ইটা পুৰণা টিন এইবিলাক লগাইছে হ্যাঁ সেইকাৰণে মই আইটিআই মাৰিছো যে এইটো তদন্ত কৰি মোক এইটো অফিচাৰে যাতে হিচাপ পাতি লয় হ্যাঁ অতি সোনকালে যাতে আমাৰ হিচাপটো দিয়ে হ্যাঁ বিদ্যালয়খনৰ নাম বৰফুলকান্দা এমবি স্কুল আইটিআই কিমান দিন ধৰি কৰিছে আইটিআই কৰিছো দুই সপ্তাহ হৈ আছে হ্যাঁ পোৱা নাই নেকি নাই এতিয়াও পোৱা নাই কি কয় সিহঁতে হৈ আছে দিম বুলি কিন্তু এতিয়ালৈকে আমি এইটো এতিয়াও পোৱা নাই আপোনালোক আইটিআই কৰাৰ পিছত শিক্ষা বিভাগৰ যিগৰাকী ভিউ আছে হা তেখেত আহিছিল নে স্কুলত অহা নাই কি ক'ব আপুনি যিহেতু আপোনালোকে তথ্য বিচাৰিছে হা কি ক'ব অফিচৰ নোটিছ দিছে আমাৰো নোটিছ পাইছো আমি হ্যাঁ নোটিছ পোৱাৰ পিছতো কিন্তু এতিয়ালৈকে সিহঁতে কোনো আমি উত্তৰ হোৱা নাই একো এতিয়ালৈকে পোৱা নাই হা MP স্কুলত আগৰ সেই পুৰাণ স্কুলখন ভাঙি আনিছে যে স্কুল ভাঙাৰ যিবিলাক টিন কাঠ আছিলে এইবিলাক কাঠ প্ৰেচিডেণ্টৰ ঘৰত আছে এতিয়ালৈকেও আৰু ক'ৰবাত বিক্ৰীও কৰিছে মই ৰাইজক জনোৱা নাই কমিটি আছে কমিটিকো জনোৱা নাই টিনবিলাক তেখেতৰ সৰু বায়ক তাত 6 মান বিক্ৰী কৰিছে মণিটোপ আছে ইয়াতো আছে 3-4 ঘৰত টিন পৰি আছে স্কুলৰ পৰা চাউল বিক্ৰী কৰা এটা অভিযোগ স্কুলৰ পৰা চাউলটো যে বিক্ৰী কৰিছে প্ৰেচিডেণ্টে বিক্ৰী কৰিছে এই প্ৰেচিডেণ্ট জহিৰুল ইছলাম এই প্ৰেচিডেণ্টে অথৰিটি ক'ত পালে স্কুলৰ চাউলটো বিক্ৰী কৰিবৰ কাৰণে চাউল বহুত বিক্ৰী কৰিছে আগৰ পৰা বিক্ৰী কৰি আছে এতিয়া গম পাইছো কালি পৰহি দিনাখন বিক্ৰী কৰিছে যে ধৰা পৰি পেলাই এই ৰফিকৰ তাত আৰু আফজালৰ তাত হাসনাৰ ওচৰত বিক্ৰী কৰিছে বিল্ডিঙৰ কাম বহুত হ'ল পুৰাণ এই বস্তু লগোৱা হৈছে বিল্ডিঙত টিন লগাইছে কাঠ লগাইছে পুৰাণ ইটা আছিলে যে ইটা লগাইছে আৰু এই দুটা লেট্ৰিন আছিলে লেট্ৰিনৰ ভিতৰত লেট্ৰিন এটা আছে আৰু এটা কি হ'ল লেট্ৰিন সেইটো লেট্ৰিনৰ নাই 2 বস্তা 1 কুইণ্টেল আৰু বিক্ৰী কৰিছে ৰাতি বিক্ৰী কৰিছে দিনত এই 1 কুইণ্টেল মান বিক্ৰী কৰিছে যে এইটো ধৰা পৰিছে চাউলখিনি স্কুলত ৰখা হয় না বাহিৰত ৰখা হয় তেহঁতৰ এই জহিৰুল ইছলামৰ ঘৰত ৰখা হয় প্ৰেচিডেণ্টৰ ঘৰত সভাপতিৰ ঘৰত ৰখা হয় তাৰ পৰা ৰাতি ৰাতি বিক্ৰী কৰে বিদ্যালয়খনৰ নাম কি বৰফুলকান্দা হৈ আছে বৰ্তমান দুৰ্নীতি নিবাৰণ কৰিবলৈ আমাৰ অসমৰ দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুত চেষ্টা কৰি আছে এই সন্দৰ্ভত বা হিমন্ত বিশ্ব শৰ্মাক আপুনি কি অনুৰোধ জনাব মই এইটোৱে অনুৰোধ জনাই আছো যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো তদন্ত লৈ পেলাই সিহঁতক গ্ৰেপ্তাৰ কৰে যায় বৰফুলকান্দা এমবি স্কুলটো আগতে আছিলে বৰফুলকান্দা গাঁৱত তাত গৰাখহনীয়া হোৱাৰ পাছত ইয়াত গুচি আহিলে কিন্তু তাৰ পৰা দুৰ্নীতি আগৰ পৰাই হৈ আছে দুৰ্নীতি হৈ আছে কিন্তু আমি সেইবিলাক মানে নেৰানেপেৰাকৈ এৰি দিছোঁ কিন্তু এইবাৰ আপোনাৰ যেতিয়া কমিটি বনায় সিহঁতে আগতীয়াকৈ কি কৰে মানে সেই মূৰ্খ অভিভাৱকবিলাক যাতে মানে স্কুলত কি হয় অনুষ্ঠানত কি হয় নহয় সেইবিলাকৰ কাৰণে যাতে অৱগত নহয় সেনেকুৱা ধৰণৰ মানুহক প্ৰেচিডেণ্ট বনায় আৰু মেম্বাৰবিলাক বনায় মূৰ্খ একো মানে খা খবৰ বাতৰি নলয় এতিয়া বৰ্তমান আপোনাৰ এজনী বোৱাৰীয়ে জোনাইতৰ ঘৈণীয়েকে এইটো স্কুলত 18 চনৰ পৰা কাম কৰি আছে মানে বিনা বেতনত পঢ়াই আছে ইতিমধ্যে সৰ্বশিক্ষাৰ পৰা এটা আহিছে আঁচনি আহিছে অবৈতনিকভাৱে যিবিলাক মহিলা মানে স্কুলত কাম কৰি আছে সিহঁতক মানে পোষ্টটো হেডমাষ্টাৰে চিগনেচাৰ কৰি চিল মাৰি পেলাই দিব লাগে এইটো মানে সেইজনী বোৱাৰীক নিদি এই হেডমাষ্টাৰৰ সৰু ভাই বোৱাৰী যে হেডজোৰৰ ঘৈণীয়েকক মানে প্ৰস্তাৱ সমৰ্থনকাৰে মানে কমিটিৰ প্ৰস্তাৱ লৈ পেলাই সেইটো ছাবমিট কৰিলে বিউৰ তাত এইজন মানুহে জোনাইতৰ ঘৈণীয়েকে যেতিয়া গম পালে তেতিয়া সি আহি পেলাই স্কুলৰ মানে কমিটিৰ কাজ চাপিলে প্ৰেচিডেণ্ট আৰু হেডমাষ্টাৰক কমিটিৰ ওচৰত মানে
এইটো কিন্তু কমিটিৰ কোনো অপশ্যন নাই, অনলি হেডমাষ্টাৰে আপোনাৰ চিল চহী মাৰি পেলাই সেইটো সেই ফৰ্মেটটো দি দিব লাগে। কিন্তু সিহঁতে ফাং ওলাইছে মানে কমিটিক কিবা দিব লাগে আৰু কি। মানুহজনী 18 চনৰ পৰা বিনা বেতনে কামো কৰি আছে, আকৌ কমিটিটো কিবা দিব লাগে, মাননি দিব লাগে। দিয়াৰ পাছত মানে সিহঁতে হেৰি ছাবমিট কৰিব। কিন্তু অলৰেডি হেফজুৰৰ ঘৈণীয়েকক দি দিলে। এই ল'ৰাজনক কিমান দিন ঘূৰাই পকাই, তাৰপিছত কমিটিত তেখেতৰ বাপেকো আছে কমিটিত, তেখেতৰ বাপেকে গমেই নাপায়। তাৰপাছত মিটিং মাতিলে, মিটিং মাতিছে, আমাকো মাতিছে যে এইটো আমি স্কুলত বহি পেলাই সিদ্ধান্ত কৰিম। আমিও আহিছোঁ, আমি কমিটিত নাই। মোক কমিটি গঠন কৰোঁতে আপোনাক হেৰি উপদেষ্টা কমিটিত ৰাখিছিলে, পিছত নালাগে আপোনালোকক। তাৰপিছত হেডমাষ্টাৰে ক'লে হয় তেনেকুৱাই। তাৰপিছত চুৰহাট অভিভাৱক নহয়, এই স্কুলৰ কোনো হেৰি নহয়, চুৰভাৱক মেম্বাৰ বনাইছে। চুৰভাৱে কয় ইয়াত মানে হেৰি বেলেগ বাহিৰা কমিটিৰ মানুহৰ বাহিৰে কোনো থাকিব নোৱাৰিব। আৰু যিজন এই স্কুলৰ অনুষ্ঠানৰ প্ৰেচিডেণ্টৰ ল'ৰা ছোৱালী আছে নেকি ইয়াত? প্ৰেচিডেণ্ট যে বনাইছে, ল'ৰা ছোৱালী মাৰ্কেজত প্ৰাইভেটত পঢ়ি আছে। ভাইচ প্ৰেচিডেণ্ট হৈছে, হিচাপৰ কাৰণে ITI কৰা হৈছে। হয়, এই সন্দৰ্ভত কি ক'ব আপুনি? উচিত তদন্ত লাগে আমাৰ।